কাইলৈ লেটিন আমেৰিকা তথা চেণ্ট্ৰেল আমেৰিকাৰ কেইবাখনো ৰাষ্ট্ৰ আমাৰ দেশৰ হৈ বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে ভ্ৰমণ কৰিম 4 তাৰিখৰ পৰা 10 তাৰিখলৈকে হ'বলগীয়া এই চৰকাৰী ভ্ৰমণসূচী ইকুৱেডৰত প্ৰথমে উপস্থিত হ'ম তাত তাৰ শীৰ্ষ নেতৃবৃন্দৰ সৈতে বিভিন্ন দ্বিপাক্ষিক আলোচনা কৰাৰ লগতে আমাৰ তাত স্থাপিত হ'বলগীয়া দূতাবাসৰ কাম কাজসমূহৰ বুজ ল'ম তাৰ পিছতেই 8 তাৰিখে বলিভিয়াৰ ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিব মহামহিম ৰাষ্ট্ৰপতিগৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষৰ হৈ মই প্ৰতিনিধিত্ব কৰিম উপস্থিত থাকিম আৰু লগতে তাত আমাৰ এম্বেসি আৰু ইণ্ডিয়া হাউচো আমি উদ্বোধন কৰিম তাৰ পিছতে আহিম আন এখন অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ কিউবালৈ অৰ্থাৎ ইকুৱেডৰ বলিভিয়া আৰু কিউবা এই তিনিখন ৰাষ্ট্ৰলৈ আমি দ্বিপাক্ষিক বিভিন্ন দিশ আলোচনা কৰিবৰ বাবে ৰাওনা হ'ম আৰু কেইবাটাও দেশকেইখনৰ চৰকাৰী অনুষ্ঠান শপত গ্ৰহণকে ধৰি অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিম তিনিখন ৰাষ্ট্ৰ অতি গুৰুত্বপূৰ্ণ আমাৰ ঐতিহাসিকভাৱে আমাৰ অতি নিকট বন্ধু ৰাষ্ট্ৰ আমি আশা কৰিছোঁ যে আমাৰ নেতৃত্বত যাবলগীয়া ভাৰতীয় দলটোৰ এই ভ্ৰমণে আমাৰ যি বন্ধুত্বপূৰ্ণ সম্পৰ্ক তাক অধিক সুদৃঢ় কৰি তুলিব we believe always in the dialogue and diplomacy each and every country excluding one or two the neighboring country আমি বসুদৈব কুটুম্বকম এই মন্ত্ৰত বিশ্বাস কৰি আমি হাজাৰ বছৰীয়া পৰম্পৰাৰে প্ৰতিখন ৰাষ্ট্ৰক প্ৰতিগৰাকী ব্যক্তিক আমি সদায় বন্ধুত্বপূৰ্ণভাৱে আঁকোৱালি লওঁ কেতিয়াবা ৰাজনৈতিক উত্থান পতন আভ্যন্তৰীণ কথা থাকিব পাৰে কিন্তু আমাৰ ভাৰতক সকলোৱে বিশ্ব বন্ধু বুলি গণ্য কৰে